নাই মই নথৈ সুখী হৈছোঁ যে বিশেষকৈ আজিৰ তাৰিখত ৰাভা হাছং ছাত্ৰ সাহিত্য পৰিষদ দুধনৈ সাংস্কৃতিক কেন্দ্ৰ আৰু আমাৰ ভাৰতীয় সংগীত বিদ্যালয়ৰ সহযোগত ইয়াতে সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ আয়োজন হৈছে। আজিৰ পৰা হয়তো 31 বছৰ আগত 1994 যেতিয়া প্ৰথম আমি সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলোঁ, হয়তো সেইটো সূচনা হৈছে যে সত্ৰীয়া নৃত্য কি। দুধনৈ সাংস্কৃতিক কেন্দ্ৰত মানে ৰেগুলাৰলি নিয়মীয়া এজন সত্ৰীয়া সংস্কৃতিৰ প্ৰশিক্ষক ইয়াত নিযুক্তি আছিলে। যিজন সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষকে ইয়াত কণ্টিনিউ বোধহয় আমি 4-5 বছৰ একেলগে সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ কৰিছিলোঁ। কিন্তু দেখা গ'ল যে আমাৰ ইয়াত অভাৱ কিছুমান আছে, যিবোৰ অভাৱে আমাক এই দিশটোত আগবঢ়াই লৈ যোৱাত অসুবিধাৰ সৃষ্টি কৰিছে। সেইটো মেইন মানে মুখ্যতঃ তাৰ কাৰণ হ'ল বাদ্যযন্ত্ৰ। ইয়াত আজিলৈকে খোল বাদকৰ আমি সৃষ্টি হোৱা নেদেখিলোঁ। বৰগীত গাবৰ কাৰণে মানুহ আগবাঢ়ি নাহিল, নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী, যিটো কাৰণত সত্ৰীয়া নৃত্যত ইয়াত মানে সামগ্ৰিকভাৱে এটা বিশেষত্ব লাভ কৰিবলৈ সক্ষম নহ'ল। গতিকে নৱপ্ৰজন্মৰ মাজত যেতিয়া আমি দুধনৈ সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিলোঁ, খল বাদ্যৰো ব্যৱস্থা আমি কৰিছিলোঁ। অজয় বায়নক ইয়াত আনি পেলাই বৰগীতৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলোঁ। কিন্তু আমাৰ নতুন প্ৰজন্মই সত্ৰীয়া নৃত্যৰ ওপৰত যিমান আগ্ৰহী, কিন্তু বাদ্যযন্ত্ৰৰ লগত আৰু বৰগীতৰ ক্ষেত্ৰত আমাৰ নতুন ল'ৰা ছোৱালীখিনি আগ্ৰহী হৈ নুঠিল। যিটো কাৰণত নেকি আজিও গোৱালপাৰা সমগ্ৰ গোৱালপাৰা জিলাখনত এটা অভাৱ যে খল বাদকৰ সংখ্যা নিশ্চয় তাকৰ, যাৰ ফলত নেকি থাকোঁতে সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ কৰিবলৈ যাবলৈ ইয়াত বিশেষ অসুবিধাৰ সন্মুখীন হৈছে। গতিকে সত্ৰীয়া নৃত্য এনে এটা নৃত্য, গুৰুজনাৰ যি সৃষ্টি, সেই সৃষ্টিৰাজিক হৃদয়ংগম কৰি তাক মানে পাৰদৰ্শিতা দেখুৱাব পৰা আমাৰ ল'ৰা ছোৱালীৰ যিটো আগ্ৰহ, যিটো সাধনা, সেই সাধনাৰ কিছু অলপমান অভাৱ আছে। যিটোৰ কাৰণত নেকি আমি সত্ৰীয়া নৃত্যত বিশেষকৈ দুধনৈ অঞ্চলৰ পৰা আমাৰ বিশেষকৈ জনজাতীয় যিখিনি ল'ৰা ছোৱালী আছে, সেইসকলৰ মাজৰ পৰা সত্ৰীয়া নৃত্যৰ প্ৰতি বিশেষ পাৰদৰ্শিতা লাভ কৰা আমি দেখিবলৈ নাপাওঁ। এইটো এটা মুখ্য কাৰণ। যেতিয়া অসম চৰকাৰৰ সাংস্কৃতিক কেন্দ্ৰত যেতিয়া এজন নিযুক্তি দিয়া হৈছিলে প্ৰশিক্ষক হিচাপে মানে স্থায়ীভাৱে, তৎসত্ত্বেও সত্ৰীয়া নৃত্য ইয়াতে বিশেষভাৱে মানে পাৰদৰ্শিতা দিশৰ ল'ৰা ছোৱালী আমি দেখিবলৈ নাপালোঁ। কিন্তু তাৰ বাহিৰেও কিন্তু সত্ৰীয়া নৃত্যৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ বা মানে স্কুল বিদ্যালয় ইয়াত স্থাপন হৈছে। তাৰ জৰিয়তে দেখিবলৈ পোৱা গৈছে যে কিছু সংখ্যক ল'ৰা ছোৱালী কিন্তু আগবাঢ়ি যোৱাৰ এটা প্ৰয়াস কৰিছে। সেইটো এটা শুভলক্ষ্য। গতিকে প্ৰতিটো নৱপ্ৰজন্মৰ যিটো ঐকান্তিক প্ৰচেষ্টা আৰু প্ৰয়াস, সেইটো নাথাকিলে বা সাধনা অবিহনে এই বিষয়বস্তুটো হৃদয়ংগম কৰা বা আয়ত্ত কৰা ইমান সহজ কাৰ্য নহয়। মই সুখী যে বিশেষকৈ ৰাভা হাছং ছাত্ৰ সাহিত্য পৰিষদৰ তত্ত্বাৱধানত ইয়াত আজি সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ আয়োজন হৈছে আৰু কিছু আমি সঁহাৰি লাভ কৰা বুলি ক'ব পাৰোঁ। ২২ জুলাইৰ পৰা ২৮ জুলাইলৈ আমাৰ 7দিনীয়া এটা গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্যৰ ওপৰত কৰ্মশালা আয়োজন কৰা হৈছিলে। তাৰপিছত আমি দেখিলোঁ যে আচলতে 7 দিনে একোৱে নহয়। মনতে ইচ্ছা আছিলে যে পাৰিলে অকণ বঢ়াই দিওঁ নেকি, কিন্তু বেছি বঢ়াবও নোৱাৰি। আকৌ এইফালে জুলাইৰ মাহ মানে আগষ্ট পৰিলে স্কুল খুলিলে, ল'ৰা ছোৱালীহঁতৰ স্কুল খুলিব, ব্যস্ততা আহি যাব আকৌ। তো সেইটো কাৰণে আমি আকৌ আমাৰ যিজন প্ৰশিক্ষক ছাৰ আহিছে, আমাৰ সঞ্জীৱ কছাৰী ছাৰ, তেখেত আহিছে যোৰহাটৰ পৰা। গতিকে আৰু তেখেতেও কৰ্মৰত আমাৰ যোৰহাট সত্ৰ মহাবিদ্যালয়ত। গতিকে তেখেতেও জইন কৰিব লাগিব কলেজ। গতিকে আমি ভাবিলোঁ যে বেছি নোৱাৰি, তো আমি 2 দিন বঢ়াই দিলোঁ। 2 দিন বঢ়ালে আমাৰ 28, 29, 30 আজিলৈকে 2 দিন বঢ়ালোঁ। আৰু আজি বিশেষ অসুবিধা, গতিকে আজি সামৰণিটো পাতি দিলোঁ আমি। 7 দিনৰ পৰা 9 দিনীয়া হ'ল। হয়, 7 দিনৰ পৰা গৈ 9 দিনীয়া হ'ল। খুবেই ভাল লাগিছে, ল'ৰা ছোৱালী খুব উৎসাহ পাইছে, লগত তেওঁলোকৰ লগত আমিও উৎসাহিত হৈছোঁ। হয় 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 মেইনলি তেওঁলোকে ৰাভা সাহিত্য শাসিত পৰিষদৰ আৰ্থিক সাহায্য আৰু আমাৰ দুধনৈ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আমাৰ যি দুধনৈৰ ভাৰতীয় সংগীত বিদ্যালয় তেওঁলোকে আয়োজন কৰিছে। আচলতে আমিতো নিজে অকলে কৰিব নোৱাৰোঁ, গতিকে তেওঁলোকৰ সহায় লোৱা হৈছে। তেওঁলোকৰ যথেষ্ট মানে উৎসাহজনক আমি সঁহাৰি পাইছোঁ। গভৰ্ণমেণ্টৰ ফালৰ পৰা আচলতে যি আহে আমাৰ কৰ্মশালা হিচাপে আচলতে ফিক্সড হয়। বছৰত ক'ৰবাত গ্ৰীষ্মকালীন এটা আহিব বা শীতকালীন এটা আহিব। গতিকে আৰু আমাৰ মেইনলি হৈছে আমাৰ লোককৃষ্টিৰ ওপৰত বেছি আমাৰ গুৰুত্ব দিয়া হয়। গতিকে আমি হয়তো আমাৰ ৰাভা ডান্সৰ ওপৰত দিছে, কেতিয়াবা বড়ো ডান্সৰ ওপৰত দিছে। গতিকে তেতিয়া এইটো থাকি যায়, তাৰমানে আচলতে সুবিধা পোৱা নাযায়। হয়, কিবা এটা থাকেই। গতিকে ইচ্ছা কৰিলেও তাৰমানে আচলতে আমি নোৱাৰোঁ।
কিন্তু এইটো ক্ষেত্ৰত মই এই চেগতে আকৌ এটা হেৰি ক'ম যে আমাৰ গভমেণ্টৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি তৎপৰতাত তেওঁ LAC ৱাইজ মানে দুটাকৈ হেৰি আমাৰ ৱৰ্কশ্বপ পাতিবলৈ সুযোগ দিছে প্ৰত্যেক ডিষ্ট্ৰিক্টতে গতিকে সেইটো এটা খুবেই উৎসাহজনক মানে পদক্ষেপ আমি তেওঁ এই চেগতে ধন্যবাদ জনাইছোঁ খুব ভাল লাগিছে আমি সিফালেও কৰি আছোঁ কাম আৰু লগতে এইটোও চলাই নিছোঁ এনেকৈ হয় ৰাভা হাছাং পৰিষদৰ আৰ্থ সাহায্যত আৰু অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত আপোনাৰ ইয়াতে 7 দিনীয়া কৰ্মশালা এটা হৈ গ'ল সত্ৰীয়া সংস্কৃতি সত্ৰীয়া নৃত্যৰ কৰ্মশালা মই প্ৰশিক্ষক হিচাপে আহিছিলোঁ আৰু 7 দিন দুধনৈবাসী ৰাইজৰ মাজত থাকি এটা কথা অনুভৱ হ'ল যে ৰাভা সংস্কৃতিৰ উত্তৰণৰ কাৰণে আমাৰ অসমীয়া সংস্কৃতিৰ বৰঘৰটো চহকী হ'বৰ কাৰণে আৰু সাংস্কৃতিক বিশ্বমানৱত প্ৰতিষ্ঠা কৰাৰ কাৰণে ৰাভা হাছাঙত এখন সংগীত মহাবিদ্যালয়ৰ প্ৰয়োজন মই বৰকৈ অনুভৱ কৰিলোঁ আৰু সেই মহাবিদ্যালয়খন আমাৰ অমৃত সন্তান ৰাভাসকলৰ অমৃত সন্তান শ্ৰদ্ধাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ নামতেই এখন সংগীত মহাবিদ্যালয় ইয়াত স্থাপন হওক তাৰ বাবে মই আজি ৰাজহুৱাকৈ ৰাভা হাছাং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মহোদয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছোঁ গতিকে আশা কৰোঁ তেখেতে এই পত্ৰখন গ্ৰহণযোগ্যতা স্বীকাৰ কৰিব আৰু ৰাভা সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত তেখেতে যথেষ্টখিনি কাম কৰিছে আৰু কৰি থাকিব আৰু আমি যিজন বিষ্ণু ৰাভাক এতিয়াও চিনি পোৱা নাই সেইজনক তেখেতৰ আদৰ্শ তেখেতৰ দৰ্শন প্ৰতিষ্ঠা কৰাৰ মানসেৰে আৰু আটাইতকৈ ডাঙৰ কথাটো অসমত এতিয়ালৈকে বিষ্ণু ৰাভাৰ নামত বিশেষ উল্লেখযোগ্য বিশেষ ধৰণৰ একো হোৱা নাই গতিকে মই ৰাভা হাছাঙক বিশেষভাৱে অনুৰোধ জনাইছোঁ যেনেকৈ বড়োলেণ্ড চুক্তিৰ অধীনত কোকৰাঝাৰত এখন সংগীত মহাবিদ্যালয় হ'ল ঠিক তেনেকৈ ৰাভা হাছাঙৰ তত্ত্বাৱধানত বা ৰাভা হাছাঙৰ উদ্যোগতো এখন সংগীত মহাবিদ্যালয় নতুবা সাংস্কৃতিক মহাবিদ্যালয় তাৰোপৰি বিষ্ণু ৰাভাৰ নামত এক বৃহৎ সাংস্কৃতিক কল্প গ্ৰহণ কৰা যাওক এয়ে মোৰ অনুৰোধ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত